খবৰ অসমৰ প্ৰতিগৰাকী ছাত্ৰী যুৱতীৰ দায়িত্ব ল'ব এতিয়াৰে পৰা চৰকাৰে ফ্ৰী নামভৰ্তিৰ লগতে বিনামূলীয়া নামভৰ্তিৰ লগতে এতিয়াৰে পৰা ছাত্ৰীসকলক পকেট খৰচৰ বাবেও টকা প্ৰদান কৰিব ৰাজ্য চৰকাৰে প্ৰতিটো পৰ্যায়ত টকা প্ৰদান কৰাৰ কথা আজি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পোন প্ৰথমবাৰৰ বাবে মুখ্যমন্ত্ৰীয়ে কি কৈছিল এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিম ডাঙৰ খবৰ অসমৰ লাখ লাখ যুৱতী কিশোৰীলৈ ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এতিয়াৰ পৰা প্ৰতিগৰাকী যুৱতীৰ শিক্ষাৰ সম্পূৰ্ণ দায়িত্ব ল'ব চৰকাৰে মেট্ৰিক উত্তীৰ্ণ হৈ উচ্চতৰ মাধ্যমিকত নামভৰ্তি কৰিলে 10,000 টকা দিয়া হ'ব হায়াৰ সেকেন্ডাৰী পাছ কৰি স্নাতকত নামভৰ্তি কৰিলে 12,500 আৰু স্নাতক উত্তীৰ্ণ হৈ স্নাতকোত্তৰত নামভৰ্তি কৰিলে 15,000 কৈ টকা দিব আৰু নগাঁৱতে প্ৰথমবাৰলৈ বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ লাখ লাখ যুৱতীৰ বাবে যিহেতু বৃহৎ ঘোষণা কৰিছে আজিৰ দিনটোত মুখ্যমন্ত্ৰীয়ে কৈছে বিনামূলীয়া নামভৰ্তিৰ সমান্তৰালভাৱে পকেট খৰচৰ বাবেও টকা প্ৰদান কৰিব চৰকাৰে যেনে বিভিন্ন সময়ত আৰ্থিক সমস্যাত ছাত্ৰীসকল পৰা দেখা পোৱা যায় আৰু তাৰ ওপৰত লক্ষ্য ৰাখি এই বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ পাছতে নিশ্চিতভাৱে আনন্দৰ লহৰ উঠিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত মুখ্যমন্ত্ৰীগৰাকীৰ তৰফৰ পৰা কোৱা হৈছে মেট্ৰিক উত্তীৰ্ণ হৈ উচ্চতৰ মাধ্যমিকত নামভৰ্তি কৰিলে 10,000 টকা হায়াৰ সেকেন্ডাৰী পাছ কৰিলে স্নাতকোত্তৰত যদি স্নাতক পৰ্যায়ত নামভৰ্তি কৰে অৰ্থাৎ ডিগ্ৰী কৰে তেতিয়া 12,500 টকা আৰু ডিগ্ৰী পাছ কৰি মাষ্টাৰ্ছত স্নাতকোত্তৰত যদি নামভৰ্তি কৰে তেন্তে 15,000 কৈ টকা দিব চৰকাৰে এটা বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ডাঙৰ খবৰে মুহূৰ্তত অসমৰ লাখ লাখ যুৱতী কিশোৰীলৈ ডাঙৰ ঘোষণা কৰিছে আজিৰ দিনটোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এতিয়াৰে পৰা প্ৰতিগৰাকী যুৱতীৰ শিক্ষাৰ সম্পূৰ্ণ দায়িত্ব ল'ব চৰকাৰে মেট্ৰিক উত্তীৰ্ণ হৈ উচ্চতৰ মাধ্যমিকত নামভৰ্তি কৰিলে একাউণ্টত দিয়া হ'ব 10,000 টকা হায়াৰ সেকেন্ডাৰী পাছ কৰি স্নাতক পৰ্যায়ত নামভৰ্তি কৰিলে 12,500 টকা আৰু স্নাতক পাছ কৰি স্নাতক উত্তীৰ্ণ হৈ স্নাতকোত্তৰত নাম লগালে 15,000 কৈ টকা পকেট খৰচৰ বাবে নিত্য নৈমিত্তিক খৰচৰ বাবে টকা প্ৰদান কৰিব চৰকাৰে কি কৈছিল মুখ্যমন্ত্ৰীয়ে এই মুহূৰ্তত শুনোৱাৰ চেষ্টা কৰিম এটা নতুন চিন্তা কৰিছো কলেজত বিনামূলীয়া এডমিশন হয় কিন্তু তথাপিতো কিতাপ কাগজ কিনিব লাগে অহা যোৱা কৰিব লাগে এতিয়াও আমাৰ বহুত ছোৱালীয়ে আৰ্থিক অভাৱৰ বাবে কলেজত পঢ়িবৰ কাৰণে এতিয়াও পৰা নাই এইবাৰ আমি সিদ্ধান্ত লৈছো যে নামভৰ্তিটো বিনামূলীয়া হ'বই কিন্তু মেট্ৰিক পাছ কৰি যিবিলাক ছোৱালী এইবাৰৰ পৰা কলেজত পঢ়িব তেওঁলোকক আমি কলেজত এডমিশন লোৱাৰ লগে লগে তেওঁলোকৰ একাউণ্টত আমি 10,000 টকা দি দিম যাতে দেউতাক মাকৰ কষ্ট নহয় ছোৱালীজনীয়ে নিজে পঢ়িব পাৰে হায়াৰ সেকেন্ডাৰী পাছ কৰি ডিগ্ৰীত এডমিশন ল'লে আমি 12,500 টকা বেংক একাউণ্টত দিম আৰু যদি পোষ্ট গ্ৰেজুৱেট পঢ়ে ইউনিভাৰ্চিটিত পঢ়ে আমি 15,000 টকা তেওঁলোকৰ বেংক একাউণ্টত পঠাই দিম তা কোনোবাই কৈছে ছোৱালীক দিয়ে দাদা ল'ৰাক নিদিয়ে নেকি মই বোলো ৰখ আমি সবে ছোৱালীৰ পেটৰ পৰাই জন্ম হৈছো গতিকে প্ৰথমতে ছোৱালীয়ে হ'ল এইবাৰ আমি আৰু এটা নতুন চিন্তা কৰিছো কলেজত বিনামূলীয়া এডমিশন হয় কিন্তু তথাপিতো কিতাপ কাগজ কিনিব লাগে অহা যোৱা কৰিব লাগে এতিয়াও আমাৰ বহুত ছোৱালীয়ে আৰ্থিক অভাৱৰ বাবে কলেজত পঢ়িবৰ কাৰণে এতিয়াও পৰা নাই এইবাৰ আমি সিদ্ধান্ত লৈছো যে নামভৰ্তিটো বিনামূলীয়া হ'বই কিন্তু মেট্ৰিক পাছ কৰি যিবিলাক ছোৱালী এইবাৰৰ পৰা কলেজত পঢ়িব তেওঁলোকক আমি কলেজত এডমিশন লোৱাৰ লগে লগে তেওঁলোকৰ একাউণ্টত আমি 10,000 টকা দি দিম যাতে দেউতাক মাকৰ কষ্ট নহয় ছোৱালীজনীয়ে নিজে পঢ়িব পাৰে হায়াৰ সেকেন্ডাৰী পাছ কৰি ডিগ্ৰীত এডমিশন ল'লে আমি 12,500 টকা বেংক একাউণ্টত দিম আৰু যদি পোষ্ট গ্ৰেজুৱেট পঢ়ে ইউনিভাৰ্চিটিত পঢ়ে আমি 15,000 টকা তেওঁলোকৰ বেংক একাউণ্টত পঠাই দিম তা কোনোবাই কৈছে ছোৱালীক দিয়ে দাদা ল'ৰাক নিদিয়ে নেকি মই বোলো ৰখ আমি সবে ছোৱালীৰ পেটৰ পৰাই জন্ম হৈছো গতিকে প্ৰথমতে ছোৱালীয়ে হ'ল
এইবাৰ আমি আৰু এটা নতুন চিন্তা কৰিছো কলেজত বিনামূলীয়া এডমিশন হয় কিন্তু তথাপিতো কিতাপ কাগজ কিনিব লাগে অহা যোৱা কৰিব লাগে এতিয়াও আমাৰ বহুত ছোৱালীয়ে আৰ্থিক অভাৱৰ বাবে কলেজত পঢ়িবৰ কাৰণে এতিয়াও পৰা নাই এইবাৰ আমি সিদ্ধান্ত লৈছো যে নামভৰ্তিটো বিনামূলীয়া হ'বই কিন্তু মেট্ৰিক পাছ কৰি যিবিলাক ছোৱালী এইবাৰৰ পৰা কলেজত পঢ়িব তেওঁলোকক আমি কলেজত এডমিশন লোৱাৰ লগে লগে তেওঁলোকৰ একাউণ্টত আমি 10,000 টকা দি দিম যাতে দেউতাক মাকৰ কষ্ট নহয় ছোৱালীজনীয়ে নিজে পঢ়িব পাৰে হায়াৰ সেকেন্ডাৰী পাছ কৰি ডিগ্ৰীত এডমিশন ললে আমি 12,500 টকা বেংক একাউণ্টত দিম আৰু যদি পোষ্ট গ্ৰেজুৱেট পঢ়ে ইউনিভাৰ্চিটিত পঢ়ে আমি 15,000 টকা তেওঁলোকৰ বেংক একাউণ্টত পঠাই দিম তা কোনোবাই কৈছে ছোৱালীক দিয়ে দাদা লৰাক নিদিয়ে নেকি মই বলো ৰখ আমি সবে ছোৱালীৰ পেটৰ পৰাই জন্ম হৈছো গতিকে প্ৰথমতে ছোৱালীয়ে হইল এইবাৰ মুখ্যমন্ত্ৰীৰ মন্তব্য আছিল হায়াৰ সেকেন্ডাৰী পাছ কৰি স্নাতকত নামভৰ্তি কৰিলে 12,500 টকা কৈ দিব ফুল পেটত জনাম পুনৰবাৰ কাক কিমান টকা ধন প্ৰদান কৰিব ৰাজ্য চৰকাৰে মুহূৰ্তত পুনৰবাৰ জনাৰ চেষ্টা কৰিছে অসমৰ লাখ লাখ যুৱতী কিশোৰীলৈ ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে এতিয়াৰে পৰা প্ৰতিগৰাকী যুৱতীৰ শিক্ষাৰ সম্পূৰ্ণ দায়িত্ব ল'ব চৰকাৰে মেট্ৰিক উত্তীৰ্ণ হৈ উচ্চতৰ মাধ্যমিকত নামভৰ্তি কৰিলে একাউণ্টত দিয়া হ'ব 10,000 টকা হায়াৰ সেকেন্ডাৰী পাছ কৰি স্নাতকত নামভৰ্তি কৰিলে 12,500 টকা আৰু স্নাতক উত্তীৰ্ণ হৈ স্নাতকোত্তৰত নামভৰ্তি কৰিলে 15,000 টকা দিব চৰকাৰে নগাঁৱত প্ৰথমবাৰৰ বাবে বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ডাঙৰ খবৰ এই মুহূৰ্তত জনাই আছো বিগ ব্ৰেকিং আপডেট অসমৰ যুৱতীসকলক এইবাৰ স্বাৱলম্বী কৰাৰ বাবে নিজৰ পকেট খৰচ যাতে ঘৰৰ পৰা কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয় সেইবাবে মুখ্যমন্ত্ৰীগৰাকীয়ে টকা প্ৰদান কৰিব অসমৰ প্ৰতিগৰাকী ছাত্ৰীৰ বাবে অসমৰ প্ৰতিগৰাকী যুৱতীৰ বাবে বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ লাখ লাখ যুৱতী কিশোৰীলৈ ডাঙৰ ঘোষণা কৰিছে এতিয়াৰে পৰা প্ৰতিগৰাকী যুৱতীৰ শিক্ষাৰ সম্পূৰ্ণ দায়িত্ব ল'ব চৰকাৰে মেট্ৰিক উত্তীৰ্ণ হৈ উচ্চতৰ মাধ্যমিকত নামভৰ্তি কৰিলে একাউণ্টত দিয়া হ'ব 10,000 টকা হায়াৰ সেকেন্ডাৰী পাছ কৰি স্নাতকত নামভৰ্তি কৰিলে 12,500 টকা স্নাতক উত্তীৰ্ণ হৈ স্নাতকোত্তৰত নামভৰ্তি কৰিলে 15,000 কৈ টকা প্ৰদান কৰিব ৰাজ্য চৰকাৰে আমি পুনৰবাৰ মুখ্যমন্ত্ৰীৰ মন্তব্য আগবঢ়াব বিচাৰিছো মুখ্যমন্ত্ৰীয়ে কি কৈছিল এটা নতুন চিন্তা কৰিছো কলেজত বিনামূলীয়া এডমিশন হয় কিন্তু তথাপিতো কিতাপ কাগজ কিনিব লাগে অহা যোৱা কৰিব লাগে এতিয়াও আমাৰ বহুত ছোৱালীয়ে আৰ্থিক অভাৱৰ বাবে কলেজত পঢ়িবৰ কাৰণে এতিয়াও পৰা নাই এইবাৰ আমি সিদ্ধান্ত লৈছো যে নামভৰ্তিটো বিনামূলীয়া হ'বই কিন্তু মেট্ৰিক পাছ কৰি যিবিলাক ছোৱালী এইবাৰৰ পৰা কলেজত পঢ়িব তেওঁলোকক আমি কলেজত এডমিশন লোৱাৰ লগে লগে তেওঁলোকৰ একাউণ্টত আমি 10,000 টকা দি দিম যাতে দেউতাক মাকৰ কষ্ট নহয় ছোৱালীজনীয়ে নিজে পঢ়িব পাৰে হায়াৰ সেকেন্ডাৰী পাছ কৰি ডিগ্ৰীত এডমিশন ললে আমি 12,500 টকা বেংক একাউণ্টত দিম আৰু যদি পোষ্ট গ্ৰেজুৱেট পঢ়ে ইউনিভাৰ্চিটিত পঢ়ে আমি 15,000 টকা তেওঁলোকৰ বেংক একাউণ্টত পঠাই দিম তা কোনোবাই কৈছে ছোৱালীক দিয়ে দাদা লৰাক নিদিয়ে নেকি মই বলো ৰখ আমি সবে ছোৱালীৰ পেটৰ পৰাই জন্ম হৈছো গতিকে প্ৰথমতে ছোৱালীয়ে হইল এইবাৰ আমি আৰু এটা নতুন চিন্তা কৰিছো কলেজত বিনামূলীয়া এডমিশন হয় কিন্তু তথাপিতো কিতাপ কাগজ কিনিব লাগে অহা যোৱা কৰিব লাগে এতিয়াও আমাৰ বহুত ছোৱালীয়ে আৰ্থিক অভাৱৰ বাবে কলেজত পঢ়িবৰ কাৰণে এতিয়াও পৰা নাই এইবাৰ আমি সিদ্ধান্ত লৈছো যে নামভৰ্তিটো বিনামূলীয়া হ'বই কিন্তু মেট্ৰিক পাছ কৰি যিবিলাক ছোৱালী এইবাৰৰ পৰা কলেজত পঢ়িব তেওঁলোকক আমি কলেজত এডমিশন লোৱাৰ লগে লগে তেওঁলোকৰ একাউণ্টত আমি 10,000 টকা দি দিম যাতে দেউতাক মাকৰ কষ্ট নহয় ছোৱালীজনীয়ে নিজে পঢ়িব পাৰে হায়াৰ সেকেন্ডাৰী পাছ কৰি ডিগ্ৰীত এডমিশন ললে আমি 12,500 টকা বেংক একাউণ্টত দিম আৰু যদি
পোষ্ট গ্ৰেজুৱেট পঢ়ে ইউনিভাৰ্চিটিত পঢ়ে আমি 15,000 টকা তেওঁলোকৰ বেংক একাউণ্টত পঠাই দিম তা কোনোবাই কৈছে ছোৱালীক দিয়ে দাদা লৰাক নিদিয়ে নেকি মই বোলো ৰখ আমি সবে ছোৱালীৰ পেটৰ পৰাই জন্ম হৈছো গতিকে প্ৰথমতে ছোৱালীয়ে হৈ এইবাৰ আমি আৰু এটা নতুন চিন্তা কৰিছো কলেজত বিনামূলীয়া এডমিশন হয় কিন্তু তথাপিতো কিতাপ কাগজ কিনিব লাগে অহা যোৱা কৰিব